নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ ইতিমধ্যে হৈ যোৱা 2025 চনৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কমন এন্ট্ৰান্স টেষ্টৰ বিষয়ে তাত মোৰ কেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স হ'ল তাৰ বিষয়ে মই এই ভিডিঅ'ত কথা পাতিম তোমালোকে ক্লাছ 12ত পঢ়ি থাকা বা 11তে পঢ়ি নাথাকা কিয় বা তোমালোকে এক্সামটো দি নিদিলা কিয় তোমালোকৰ বাবে ভিডিঅ'টো হেল্পফুল হ'ব যোনে ক্লাছ 12 বা 11ত পঢ়ি আছে তেওঁলোকে অলপমান এই এক্সামটোৰ বিষয়ে জানিব পাৰিবা আৰু যোনে দি দিছা তেওঁলোকে গম পাবা যে বেলেকৰ অনুযায়ী তোমালোকৰ অনুযায়ী তোমালোকে গম পালাই এক্সামটো টাফ নে ইজি হয় বেলেকৰ অনুযায়ী এক্সামটো টাফ নে ইজি সেয়া অলপমান তোমালোকে গম পাব পাৰিবা আৰু মোৰ লগত কম্পেয়াৰ কৰি নিজকে চাব পাৰিবা হয় সো বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমেতো এইটো এক্সামটো CBT মোড আছিল মানে কম্পিউটাৰ বেছড আছিল হয় আমি যেনেকৈ পেন পেপাৰতো তেনেকুৱা নাছিল গতিকে CBT মোডৰ এইটো মোৰ ফাৰ্ষ্ট এক্সাম আছিল সো মোৰ মানে ফাৰ্ষ্ট কনফিউজ আছিলোঁ যে কেনেকৈ দি দিম পিছত যেতিয়া চেণ্টাৰলৈ গ'লোঁ তেতিয়া যি নোৱাৰিলোঁ আমাৰ টিচাৰ থাকে টিচাৰক সোধাৰ পাছত তেওঁলোকে ধুনীয়াকৈ বুজাই দিলে আৰু ইমান টান নহয় CBT মোড বাৰু তোমালোকে যদি JEE বা NEETৰ প্ৰিপেৰেশ্যন কৰি আছা তেন্তে তোমালোকে অনলাইন যদি টেষ্ট দি আছা সেই অনলাইন টেষ্টৰ নিচিনা তোমালোকৰ CBT মোডটো ঠিক আছে বেছি ইমান টান নহয় বা নোৱাৰিলে তোমালোকে সুধি ল'ব পাৰিবা তোমালোকৰ এক্সামিনাৰৰ পৰা ঠিক আছে সো সেইটো মোৰ এটা অভিজ্ঞতা হ'ল যে মই কেনেকৈ CBT মোডৰ পৰীক্ষা দিব লাগে ঠিক আছে তাৰপিছত আহোঁ আমি কুৱেশ্যনছৰ কথা সো কুৱেশ্যনবোৰ একদম ঠিক ঠাকেই আছিল নিটতকৈ ইজি আছিল তোমালোকে যদি নিট দিছা নিটৰ মক টেষ্ট দিছা তেন্তে তাতকৈ বহুত ইজি কুৱেশ্যন পাবা ঠিক আছে এতিয়া খালি আমাৰ পেপাৰটো ডিফিকাল্ট বনাই আউট অফ NCERT কুৱেশ্যনবোৰে ঠিক আছে এতিয়া বটানীত বেছিকৈ আউট অফ NCERT কুৱেশ্যন আহিছিল যেনেকৈ আমাক বহুত আউট অফ NCERT কুৱেশ্যন আহিছে মোৰ এতিয়া তোমালোকৰ যদি লাগে কি আউট অফ NCERT কুৱেশ্যন আহিছে তেন্তে মই ডেছক্ৰিপশ্যনত বা কমেণ্ট ছেকশ্যনত AAUCET এক্সামৰ বিষয়ে যিমান ভিডিঅ' বনাইছোঁ তাৰ লিংক দি দিম মানে সেই প্লেলিষ্টৰ লিংক দি দিম তোমালোকে চাবগৈ পাৰিবা ঠিক আছে তাতে মই কুৱেশ্যন আনচাৰবোৰ ডিছকাশ্যন কৰিছোঁ ঠিক আছে মানে এই যোনটো এক্সাম হয় এই এক্সামটোৰ PYQ পোৱা নাযায় ন তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন নাপাবা সেয়ে 2025ত যোনে দিছাটো ঠিকে আছে 2026ত যোনে দিবা তাৰ কাৰণে ভাল হ'ব তোমালোকে কি কৰিব পাৰিবা সেই তোমালোকে PYQ মানে আগতে কি আহিছিল সেইবোৰ পাব পাৰিবা কাৰণ PYQ অফিচিয়েলি প্ৰভাইড নকৰে তোমালোকে আমাৰ মেমৰি মানে আমাৰ যি মনত থাকিল এক্সামটো দি সেয়াৰ ওপৰত ভিত্তি কৰি আমি তোমালোকক দিম ঠিক আছে সো থাকিব ডেছক্ৰিপশ্যনৰ কমেণ্টত প্লেলিষ্টৰ লিংক তোমালোকে তাৰপৰা গৈ পেলাই চাব পাৰিবা ঠিক আছে এতিয়া মই কি কৈছিলোঁ টাফনেছৰ বিষয় হয় সো পেপাৰটো নিটতকৈ ইজি আছিল জাষ্ট আউট অফ NCERT কুৱেশ্যনবোৰে টাফ বনাইছিল ঠিক আছে ফিজিক্স একদম ইজি আছিল কেমেষ্ট্ৰিত দুটামান আউট অফ NCERT কুৱেশ্যন আহিছিল আৰু বটানীত বহুত জুলজিত দুটামান আহিছিল আউট অফ NCERT সো মই এটেম্প কৰিলোঁ তোমাৰ 145+ হ'ব পাৰে কিন্তু মই ধৰিলোঁ 140+ কাৰণ মোৰ মনত নাই ন একজেক্ট 145 আছিল নে কিমান সো 140 ধৰিলোঁ 140+টো কৰিছোঁ মই সো এতিয়া কিমানমান পাওঁ এতিয়া ৰিজাল্ট দিলে গম পাম ৰিজাল্ট 15-20 দিনমান পিছত দিব হয় সো ৰিজাল্ট দিলে তোমালোকৰ যদি জানিব মন আছে মোৰ ৰিজাল্টটো কেনেকুৱা হ'ল কমেণ্ট কৰিবা মোৰ যদি বহুত কমেণ্ট আহে মই নিশ্চয় বনাম ৰিজাল্টৰ ওপৰত ভিডিঅ' কাউন্সেলিঙৰ ওপৰত ভিডিঅ' ঠিক আছে নেক্সট এতিয়া টাফনেছৰ ওপৰত কথা ক'লোঁ সো তোমালোকে এতিয়া প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা যোনবিলাক 2025ত দিবা 2026ত দিবা 25 নহয় 2026ত দিবা সো তোমালোকে কি কাম কৰিব পাৰা অকল NCERT পঢ়া ঠিক আছে NCERT যোনবোৰ ৰিডিউচ চিলেবাছ আছে সেইবোৰ পঢ়িব লাগিব কাৰণ সেইবোৰৰ পৰাও কুৱেশ্যন আহিছে বহুত ঠিক আছে ৰিডিউচ চিলেবাছৰ পৰা কুৱেশ্যন আহিছে মানে অল NCERT তোমালোকে পঢ়িব লাগিব নিউ NCERT পঢ়িলে নহ'ব আৰু আউট অফ NCERT বহুত গাল আহিছে আউট অফ NCERT কি ৰিলেটেড আহিছে ফটোচিনথেচিছৰ ৰিলেটেড আহিছে পিছত খেতি বাতি ৰিলেটেড আহিছে পিছত নেক্সট তোমালোকৰ বেমাৰৰ ৰিলেটেড আহিছে ঠিক আছে এনেকৈ বহুত গাল আউট অফ NCERT পৰা কুৱেশ্যন আহিছে বেছিভাগ বটানীত আহিছে ঠিক আছে সো অভাৰঅল মোৰ এক্সামটো দি পেলাই এক্সপিৰিয়েঞ্চ ভালে লাগিল বহুতে কৈছে এক্সামটো টাফ হৈছে যোনবোৰে মানে ইয়াৰ আগৰ বছৰ দিছিল বা তাৰ আগৰ বছৰ দিছিল কিন্তু মোৰ বাবে এই এক্সামটো মই এবাৰ ফাৰ্ষ্ট দিছিলোঁ নিটৰ পিছত নিট দিলোঁ নিট নাপালোঁ নিটত 394 আহিল সো মই এক্সামটো ফাৰ্ষ্ট দিলোঁ নিট নাপালোঁ কাৰণে আৰু মোৰ এক্সপিৰিয়েঞ্চ ভালেই হ'ল মোৰ মতে টাফ নে ইজি মই ইমান গম পোৱা নাই কাৰণ মইতো ফাৰ্ষ্টবাৰ দিছোঁ ন মই কম্পেয়াৰ কৰিব নোৱাৰোঁ যে যোৱাবাৰতকৈ টাফ আহিছিল নে ইজি আহিছিল সো মোৰ মতে ঠিকেই আছে মোৰ মতে ইজি আহিছিল ক'ব গ'লে খালি আউট অফ NCERT কুৱেশ্যনবোৰ যদি মই পাৰিলোঁ হয় একদম ভেৰি ইজি হৈ গ'ল হয় মোৰ কাৰণে ঠিক আছে তোমালোকৰ কোনে কিমান নম্বৰ পাবা কিমান নম্বৰ কৰিলা মোক কমেণ্ট কৰিবা যদি কোনোবাই এক্সামটো দিয়াৰ পিছত ভিডিঅ' চাই আছা ঠিক আছে বাকী তোমালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল মোক কমেণ্টত ক'বা আৰু যদি কিবা জানিব মন আছে মোক কমেণ্ট কৰিবা সো আজিলৈ ইমানতে সামৰিম আৰু এনেকৈ ধুনীয়াকৈ পঢ়ি থাকা ঠিক আছে বাই